Hello students, যোৱাটো ভিডিঅ'ত আমি অনুশীলনী 3.3 ৰ 3 লৈকে কৰিলো। আজি আমি 4 ৰ পৰা কৰিম। 4তে কি দি থোৱা আছে? এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰোৱা হ'ল। যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, তেন্তে শাৰীৰ সংখ্যা 1 কম হয়। যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয়, তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয়। শ্ৰেণীটোত থকা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা। গতিকে প্ৰথম আমি কি কৰিম? প্ৰথমতে আমি লিখিম যে ধৰা হ'ল শাৰীৰ সংখ্যা ইকুৱেল টু x, ঠিক আছে নে? তাৰপিছত ছেকেণ্ডটো প্ৰতিটো শাৰীত শিক্ষাৰ্থীৰ সংখ্যা ইকুৱেল টু y। গতিকে শাৰীৰ সংখ্যা x হ'ল আৰু প্ৰতিটো শাৰীত শিক্ষাৰ্থীৰ সংখ্যা y হ'ল। এতেকে মুঠ শিক্ষাৰ্থী কিমান হ'ব? মুঠ শিক্ষাৰ্থী শাৰীৰ সংখ্যা আছে x পূৰণ শিক্ষাৰ্থী এটা শাৰীত আছে y ইকুৱেল টু xy। এইটো হৈ গ'ল মুঠ শিক্ষাৰ্থী। এতিয়া প্ৰথমতে ক'লে যে কি ক'লে, যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, তেন্তে শাৰীৰ সংখ্যা 1 কম হয়, ঠিক আছে নে? গতিকে যদি 3 গৰাকী মানে শাৰীত বেছিকৈ থাকে, তেতিয়াহ'লে শাৰীৰ সংখ্যা 1 কম হয়। মানে প্ৰতি শিক্ষাৰ্থীৰ সংখ্যা যদি y + 3 হয়, তেতিয়াহ'লে x - 1 হয়। বুজি পালানে? মানে আমি এইটো কেনেকৈ কৰিম এতিয়া? প্ৰথমতে যদি এটা শাৰীত 3 জনকৈ বেছি হয়, তেতিয়া কি হয়? শাৰীৰ সংখ্যা এটা কম হয়। বুজি পালানে? মানে এই বস্তুটো একেটাই আছে, কিন্তু শাৰীৰ সংখ্যা শিক্ষাৰ্থীৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে শাৰীৰ সংখ্যা কমি গুচি গ'ল। গতিকে কি হৈ যাব? xy যিটো আমি পাইছিলোঁ মুঠ শিক্ষাৰ্থী xy ইকুৱেল টু কি হৈ গ'ল? এইটোত বাঢ়ি গ'ল 3টা, এইটোত কমি গ'ল এটা। গতিকে x - 1 ইনটু y + 3, হয়নে? এইটোকে আমি এতিয়া চল্ভ কৰি দিম। xy ইকুৱেল টু পূৰণ হ'ব xy + 3x - y - 3। গতিকে xyটো এইফালে গোটেইকেইটা এইফালে গুচি আহিব, -3x, xyটো এইফালে গুচি আহিলে, xy কাটন গুচি গ'ল, -3x + y + 3 ইকুৱেল টু 0। হয়নে? এইটো মাইনাছটো গোটেইকেইটা হেৰি কৰি দিয়া, মাইনাছটো আঁতৰাইলে কিমান হ'ব? 3x - y - 3 ইকুৱেল টু 0। 3x - y ইকুৱেল টু এইটো 3টো ইফালে থাকিব 3। এইটো হৈ যাব ইকুৱেশ্যন 1। বুজিছানে? আকৌ কি কৈছে ছেকেণ্ডটো, যে যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয়, তেন্তে শাৰীৰ সংখ্যা 2 বেছি হ'ব। আকৌ আমি সেইটো নিলিখোঁ আৰু। গতিকে এইবাৰ আকৌ কি হৈ গ'ল? ইয়াত শিক্ষাৰ্থীৰ সংখ্যা 3টা কমি গুচি গ'ল, ইয়াত 2টা বাঢ়ি গুচি গ'ল। আকৌ কি হ'ব? xy ইকুৱেল টু x + 2 ইনটু y - 3। এইটো বুজি পাইছা নহয়? শিক্ষাৰ্থীৰ সংখ্যা 3টা কমি গ'ল, সেয়েহে শাৰীৰ সংখ্যা 2টা বাঢ়ি গ'ল। একেটাই xy ইকুৱেল টু xy - 3x + 2y - 6। xyটো এফালে গুচি গ'ল, xy কাটন গুচি গ'ল, এফালে গুচি আহিলে 3x - 2y ইকুৱেল টু -6। এইটো হৈ গ'ল ইকুৱেশ্যন 2। ঠিক আছেনে? আমি সমীকৰণ দুটা পাই গ'লোঁ। গতিকে সমীকৰণকেইটা আমি অপনয়ন প্ৰতিস্থাপন যিকোনো এটাতে কৰিব পাৰোঁ। ঠিক আছে? ইয়াত বিয়োগ কৰিলেই হ'ল, 1 - 2 কৰি দিয়া। এতিয়া 1 - 2
equal to implies কি হৈ যাব 3x minus y 3x minus y minus 3x minus 2y 3x minus 2y equal to কিমান আছে 3 minus minus 6 3 minus minus 6 বুজি পাইছানে পাইছা বুজি গতিকে implies 3x minus y minus 3x plus minus plus equal 2y equal to 3 plus 6 গতিকে 3x গুচি গ'ল minus y plus 2y হৈ গ'লে y equal to so এতনিয়া 9 y মানটো পালো আমি 9 ঠিক আছে নে এটা y ৰ মান যিকোনো বহাই দিয়া 1 ত বহুৱাই পাও 1 ত বহালে 1 টো কি আছিল 3x minus y equal to 3 আছিল হয়না গতিকে 3x minus 9 equal to 3 3x equal to 3 plus 9 x equal to 12 by 3 equal to 4 x সমান পালো 4 y মান পালো 9 ঠিক আছে না এটাকে মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান x y আছিল equal to 4 into 9 equal 36 জন ঠিক আছে না বুজি পালা না কৰিব পাৰিবা না কৰিব পাৰিবা ঠিক আছে তাৰ পিছলৈ যাও তাৰ পিছতে কি দিটো আছে 5 নম্বৰটো A আৰু B ৰ প্ৰত্যেকৰে হাতত নিৰ্দিষ্ট সংখ্যক আম আছে A B ক'লে যদি তুমি তোমাৰ পৰা 30টা মুখ দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান B এ উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ প্ৰতিগৰাকীৰ হাতত থকা আমৰ পৰিমাণ নিৰ্ণয় কৰা এনেকুৱা প্ৰশ্নবিলাক দেখিবলৈ বহুত ডাঙৰ কিন্তু ইমান মানে টান নহয় বস্তুটো আমি লাইন কে প্ৰথম আমি স্টেপ কে কৰি যাব লাগিব প্ৰথম আমাৰ এনেকুৱা অংকবিলাকৰ আমাৰ প্ৰথম স্টেপটো কি হয় আমি ধৰি ল'ব লাগিব প্ৰথম স্টেপটো ধৰা তাৰ পিছত দুটা লাইনৰ পৰা দুটা সমীকৰণ ওলাব সেই সমীকৰণটো সলভ কৰিলে ওলাই যাব জানানে গতিকে ধৰি ল'ব লাগিব প্ৰথম ধৰি আমি কি বস্তুটো ধৰিম ইয়াত যেটো উলিয়াবলৈ দিয়ে প্ৰতিগৰাকীৰ হাতত থকা আমৰ পৰিমাণ বা ইয়াৰ আগত দিছিলে শিক্ষাৰ্থীৰ সংখ্যা গতিকে যেটোৱে আমাক উলিয়াবলৈ দিয়ে আমি হেতুৱে ধৰি লম ঠিক আছে নে ইয়াত প্ৰতিগৰাকী বুলি কৈছে দুটা কথা কৈছে A আৰু B গতিকে A আৰু B ৰ আমি হাতত থকা আমৰ সংখ্যাটো যেটো উলিয়াব লৈছে হেতু ধৰি লম বুজি পাইছা নে গতিকে প্ৰথম আমি ধৰা হল A ৰ হাতত থকা আম equal to x টা আৰু B ৰ হাতত থকা আম equal to y টা ঠিক আছে নে এতিয়া প্ৰথমতে কি ক'লে প্ৰথমটো কৈছে যে যদি তুমি A B কৈছে যদি তুমি তোমাৰ পৰা 10টা মুখ দিয়া মানে এক যদি 30টা এক যদি 30টা আম দিয়ে মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণ চোৱা ই যদি ইয়াক 30টা আম দি দিয়ে ঠিক আছে নে তেতিয়া হলে a plus a এর কি আছিল x আছিল x plus 30 হৈ যাব হয় না আৰু বাকি থকা আম b এটাত কিমান বাকি থাকিব y minus 30 বুজি পাইছা নাই b এ যদি নিজৰ ফালৰ পৰা যদি 30টা আম এক দি দিয়ে তেতিয়া হলে a এটাত কিমান হ'ব x plus 30 b এটাত কিমান হ'ব y minus 30 হয় না y পাটো গুছি যাব 30টা গতিকে x plus 30 এর জায়গাত হ'ব b এর জায়গাত হ'ব y minus 30 তাৰ পিছত কৈছে যে কি হ'ব তোমাৰ মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান গতিকে দুগুণৰ সমান বুলি যদি কয় তেতিয়া হলে মানে y এর যেটো থাকি গল y minus 30 তাৰ লগত 2 পূৰণ কৰিলেহে আমাৰ a এৰ আমৰ লগত মিলিব গতিকে লিখিব লাগিব প্ৰশ্ন মতে এৰ লগত 30টা প্লাস কৰিলে a নহয় x মানে এটো আমি x বুলি লৈছো x ৰ লগত 30টা যোগ কৰিলে গতিকে কিমান হ'ল y পৰা 30টা গুছি যোৱাটো মানে হাতত থকাৰ দুগুণ
বুজি পালানে যে ইয়াক যেতিয়া দিলে 30টা আম গতিকে yৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান হৈ গ'ল বুজি পালা গতিকে ইয়াৰ পৰা এটো আমি সলভ কৰিম ইকুৱেশ্যনটো উলিয়াম x + 30 = 2y - 60 এটো ইফালে গুচি যাব x - 2y = -60 - 30 গতিকে x - 2y = -90 এটো হৈ গ'ল ইকুৱেশ্যন 1 আৰু 2 নম্বৰটো কি কৈছে 2 নম্বৰটো কৈছে যে এবা বিএ কৈছে যে যদি তুমি মোক তোমাৰ 10টা আম দিয়া মানে y + 10 ইয়াৰ পৰা হৈ যাব y + 10 দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ যদি ই 10টা আম ইয়াক দি দিয়ে তেতিয়া হলে ইয়াৰ আম কিমান হৈ যাব y + 10 আৰু a ৰ আম কিমান হৈ যাব x - 10 গতিকে ইয়াৰ 3 গুণ হৈ যাব মানে 3 দি মাল্টিপ্লাই কৰিব লাগিব বুজি পাইছা নে আৰু সেকেন্ডটো মানে কি হৈ যাব y + 10 = x - 10 নৰ 3 গুণ হৈ যাব তেতিয়াহে এটো সমান হ'ব মানে বুজি পালানে ইমান টান নহয় বুজিবলৈ চাবা বুজি নাপালে কবা y + 10 = 3x - 30 এটো ফলা গুচি আহিব -3x + y = এটো ফলা গুচি যাব -30 - 10 গতিকে -3x + y = -40 এটো হৈ যাব ইকুৱেশ্যন 2 ঠিক আছে নে গতিকে আমি চোৱা ইয়াত -2y আছে ইয়াত y আছে বা ইয়াত মাইনাস যিকোনো এটা আমি ইয়াৰ লগত যদি 2 এটা মাল্টিপ্লাই কৰি দিওঁ তেতিয়া y -2y + 2y হৈ যাব গতিকে এটা আমি প্লাস কৰিলে কাটন যাব গুচি যাব গতিকে 2 * যদি আমি 2 কৰোঁ 2 * 2 হলে কিমান হ'ব 2 নম্বৰ ইকুৱেশ্যনটো আছিল -3x গতিকে -6x + 2y = কিমান আছিল -40 আছিল -80 এটো হৈ যাব ইকুৱেশ্যন 3 এতিয়া 3 + 2 কৰি দিয়া -6x + 2y + x - 2y x - 2y = -80 + -90 গতিকে 2y গুচি গ'ল -6x + x হৈ গ'লে -5x = এটো মাইনাস গতিকে -170 গতিকে x = -170 / 5 5 3 গুণ 15 গতিকে 5 4 গুণ 20 x ৰ মানটো হৈ যাব 34 x ৰ মান কোনবাৰত বহাই দিয়া একতে বহাই দিয়া একত বহুৱাই পাও 34 - 2y = -90 2y = -90 এটো কৰি কৰা -2y = -90 - 34 y = -124/2 মাইনাস কাটুন গ'ল 2 6 গুণ 12 2 2 গুণ 4 62 গতিকে y ৰ মানটো হৈ গ'ল 62 x ৰ মানটো ইমান গতিকে এৰ হাতত আম আছিল 34টা বিৰ হাতত আম আছিল 62টা ঠিক আছে নে কৰিব পাৰিবা নে পাৰিবা ঠিক আছে তেনেহলে আজি ইমানখিনিয়ে কৰিলো আজি বাৰু এই দুটা কোৱেশ্যনে কৰিলো অলপ দীঘল আছিল কাৰণে ভিডিওটো আৰু দীঘল নকৰো আজি মানে কৰিলো যদি কোৱেশ্যন দুটা এবাৰ আকৌ নিজে কৰিবলৈ ট্ৰাই কৰিবা এবাৰ বুজিবলৈ চাবা ভিডিওটো ৰখাই পেলাই এবাৰ বুজিবলৈ চাবা তাৰপিছত নিজে ট্ৰাই কৰিবা কৰিব পাৰা না নোৱাৰা যদি এই দুটাত যদি কিবা আকৌ ডাউট আছে তেতিয়া হলে কমেন্ট বক্সত জনাবা ঠিক আছে নে হ'ব বাৰু